মানে কুশলে টাই আহোম যুৱ পৰিষদ অসমৰ নামতি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমূহ নামতিবাসীৰ সহযোগত বিগত 14 বৰ্ষৰ দৰে এইবাৰো 15তম বৰ্ষৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। নামতি ঢেপৰ গাঁৱৰ ঢেপৰ বৰতল প্ৰাথমিক বিদ্যালয় প্ৰাংগণ স্বৰ্গদেউ ৰুদ্ৰসিংহ প্ৰাংগণত এইবাৰ 3দিনীয়া কাৰ্যসূচী হৈছে 31 চ'ত, 7 আৰু 8 বহাগ। 31 চ'তত আমাৰ পৰম্পৰাগত কড়ি খেল আৰু কণী যুঁজ প্ৰতিযোগিতা হ'ব, পামৰ কণী। 7 বহাগত হুঁচৰি প্ৰতিযোগিতা, বৰ বিহুৱতী প্ৰতিযোগিতা আৰু সৰু বিহুৱতী প্ৰতিযোগিতা আছে। হুঁচৰি প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ 30,000 টকা, বৰ বিহুৱতীৰ প্ৰথম পুৰস্কাৰ 15,000 আৰু দ্বিতীয় পুৰস্কাৰ 10,000, সৰু বিহুৱতীৰ প্ৰথম পুৰস্কাৰ 7,000 আৰু দ্বিতীয় পুৰস্কাৰ 5,000। আমি সমূহ ৰাইজক এই বিহুস্থলীলৈ আহি বিহু উপভোগ কৰিবলৈ আৰু এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ, আহ্বান জনাইছোঁ। আশা ৰাখিছোঁ এই 3দিনীয়া কাৰ্যসূচীতে সমূহ প্ৰতিযোগী আৰু বিহুপ্ৰেমী ৰাইজ আহি আমাৰ ৰুদ্ৰসিংহ খেলপথাৰ ঢেপৰ গাঁৱত উপস্থিত হ'বহি আৰু অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিব।